ভাই যাও channel যাব প্ৰদীপ হাজৰিকা ডাঙৰীয়াক বিধায়ক পাতিছে, সুশান্ত বৰগোহাঁইক বিধায়ক পাতিছে, ৰূপজ্যোতি কুৰ্মীক বিধায়ক পাতিছে, আমাক বিধায়ক পাতিছে আৰু দিছপুৰত আমাৰ যিখন চৰকাৰ সেইখন 2026 চনলৈ আছে। অৰ্থাৎ লোকসভা ইলেকশ্যনত যেতিয়া আমি ভোট দিম আমি মুখ্যমন্ত্ৰী নাপাতো, আমি কি পাতিম? লোকসভা ইলেকশ্যনত ভোট দিম আমি প্ৰধানমন্ত্ৰী পাতিম। এতিয়া দুটা মাত্ৰ আমাৰ সন্মুখত ৰাস্তা আছে। আমি যদি বিজেপিক ভোট দিওঁ, পদুম ফুলৰ ছবিত ভোট দিওঁ, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু যদি কোনোবাই ভুলতে হ'লেও হাতৰ ছবিত ভোট দিয়ে তেওঁ ৰাহুল গান্ধীৰ কাৰণে ভোট দিব। এতিয়া আমি সকলোৱে বুজি পোৱা মানুহ, বুজা মানুহ, আপোনালোকে এবাৰ চিন্তা কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব লাগে নে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব লাগে? শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ভাৰতৰ মানুহে ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে মানি লৈছে। তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব আৰু গোটেই ভাৰতত এতিয়া আপকি বাৰ 400 পাৰ, অৰ্থাৎ 400 সিটতকৈও বেছি সিট লৈ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, ভাৰতখনক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰক। এয়া হৈছে ভাৰতীয় মানুহৰ আশা। আৰু মোদী ডাঙৰীয়াৰ ওপৰত এই আশা কিয়? মোদী ডাঙৰীয়াই আমাৰ কাৰণে কি কৰিছে, অসমৰ কাৰণে কি কৰিছে তাক ক'ব যোৱাৰ আগতে আমি মনত পেলাম 2019 আৰু 20 চন কোভিড যেতিয়া আহিলে মানুহৰ মাজত ক'ব গ'লে এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল যে আমি অহাকালি জীয়াই থাকিম নে নাই। মুখত মাস্ক, মানুহে নিজৰ পৰিচয় পাহৰি পেলাইছিল। ঘৰৰ ভিতৰত সোমাই মানুহে এক প্ৰকাৰ নিজক বচাবৰ বাবে আপ্ৰাণ প্ৰচেষ্টা কৰিছিল। সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলোঁ। হস্পিটালে হস্পিটালে ঘূৰি মানুহক জীৱন বচাবৰ কাৰণে আমি আপ্ৰাণ প্ৰচেষ্টা চলাইছিলোঁ। মই সদায় হস্পিটালত যাওঁ, মৃতদেহ দেখা পাওঁ।
আনকি শ্মশানত মৃতদেহ জ্বলাবৰ কাৰণেও মানুহ পোৱা অৱস্থাত নাছিল। আশা হেৰুৱাই পেলাইছিলোঁ। মোদী ডাঙৰীয়াই কৈছিলে যে নহয়, যদি আমেৰিকা ৰাছিয়াত ভেকচিন আহিব পাৰে, ভাৰততো আমি ভেকচিন বনাম। তেখেতে ভেকচিন দিলে, আমি এজন এজনকৈ মানুহক ভেকচিন দিলোঁ। আৰু আজি আমি সকলোৱে আপোনজনৰ লগত আমি আজিও বিহু পাতিছোঁ। আপোনজনক আৰু হেৰুৱাবলগীয়া হোৱা নাই। মোদী ডাঙৰীয়াই যদি সেই সময়ত ভাৰতত ভেকচিন নানিলেহেঁতেন আৰু কিমানজন আমাৰ আপোনজন আঁতৰি গ'লহেঁতেন তাৰ কোনো হিচাপ নাছিল। সেই সময়ত মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিলে, জনধন একাউণ্টত টকা দিলে, জাহান ভি জীৱনো বচালে, সম্পত্তিও বচালে। এই মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতত এনেকুৱা